হে গাইজ দাদা ছেকেণ্ড বিয়া পাৰ্ট তো গাইজ এয়া ববহঁতে এতিয়া পানী তুলিবলৈ যাব এতিয়া ধুনীয়াকৈ সেয়া কৰি লৈছে আৰু ববহঁতে তাৰপিছত গোপিনী সকলো আহিলে তাৰপিছত এতিয়া পানী তুলিবলৈ যাব সেইটো সময়তে মোৰ দায়িত্ব এটা দিলে পিয়া এনেকৈ আৰু নোৱা সময়ত লাগে ন মাহ হালধি এনেকৈ তৈয়াৰ কৰি ল'লোঁ তাৰপিছত আহি গ'ল ববহঁত পানী তুলি দাদাক বহাই আৰু খুৰীয়ে ববয়ে মাহ হালধিতে ধুৱাই দিছে আৰু নোৱাই দিছে আৰু কি ধুনীয়াকৈ মোৰ পাল আহি আছে গাইজ চাবা মই কি কৰোঁ তাৰপিছত গোপিনীসকলে আৰু এতিয়া বিয়াত নাম গাই আছে কি গাই আছে মই নিজেও বুজি নাপাওঁ চ' তোমালোকক মই কৈও লাভ নাই যেতিয়া চ' তাৰপিছত এতিয়া পালেহি মোৰ পালটো গাইজ ফ্ৰিজৰ পানী 2 লিটাৰ থৈ দিছিলোঁ 2 দিনৰ আগতে দি দিছোঁ গাত ঢালি বাপেকে ঠাণ্ডাত এতিয়া ঠাণ্ডাও লাগিছে দাদাই তাক ক'লোঁ এতিয়া তই যা গা চা ধুই লৈ এতিয়া ধুনীয়াকৈ বিয়াত বহি গ'ল দাদাই তাৰপিছত এতিয়া ৰাতি ভাগৰ গাইজ নাচা আৰম্ভ জানাই কপিৰাইট কৰিব দিবতো নোৱাৰোঁ চ' এইকাৰণে এতিয়া কি কৰিবা আৰু লাইক এণ্ড ছাবস্ক্ৰাইব বাই বাই